Hi viewers, মই ৰিজু পুনৰবাৰ আপোনালোক আটাইকে মোৰ চেনেল ৰিজু জুনবিৰিজলৈ স্বাগতম জনাইছো। আজি মই ভিডিঅ'টোত মোৰ আৰু কিছু নতুন কালেকচন আপোনালোকৰ সৈতে শেয়াৰ কৰিম। আশা কৰো আপোনালোকে ডিজাইনবোৰ ভাল পাব আৰু যদি আপোনালোকে কিনিব বিচাৰে বা অৰ্ডাৰ প্লেচ কৰিব বিচাৰে তেতিয়া হলে মোক কন্টাক্ট কৰিব। মোৰ কন্টাক্ট নম্বৰটো 8486317001 নম্বৰটোত আপোনালোকে কল কৰিব পাৰে বা WhatsApp কৰি আপোনালোকৰ অৰ্ডাৰবোৰ কনফাৰ্ম কৰিব পাৰিব বা আদাৰ ডিজাইনবোৰো আপোনালোকে চাব পাৰিব। আজি মই ভিডিঅ'টোত শেয়াৰ কৰিম কিছুখিনি কেঁচা সোণৰ জুৱেলাৰী আৰু লগতে থাকিব সিলভাৰ উইথ গোল্ড পলিশ যিখিনি আমি বৰপেটীয়া গহনা বুলিও কওঁ। এনেকুৱা জুৱেলাৰীও মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম। লগতে থাকিব ষ্টনৰ কিছুখিনি জুৱেলাৰী আৰু গলপটাৰ ডিজাইন কিছুখিনি আছে আৰু লগতে খাৰুৰ ডিজাইন মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে ডিজাইনবোৰ ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মোৰ আগন্তুক ভিডিঅ'বোৰো আপোনালোকে চাই থাকিব পাৰে। আহক এতিয়া মই ডিজাইনবোৰ দেখুৱাই দিওঁ। প্ৰথমতে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব ওলাইছোঁ এইটো আজিকালি খুব ডিমাণ্ডত থাকে। এইটো ষ্টনৰ আমি জাপি বুলিও কওঁ বা বিগ হেৱালি ডিজাইন বুলিও কওঁ। কমপ্লিট ষ্টনত হয়। মেচিং ইয়াৰিং কেমেৰাই কিমান জাষ্টিছ কৰিছে নাজানো। লগত এইটো ৰিং আৰু এইটোৰ লগত আপোনালোকে মেচিং এই দুটা গলপটা ডিজাইন দিছোঁ মই। এই দুটা গলপটাৰ যিকোনো এটা ইউজ কৰিব পাৰে। নেক্সট মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ এপাত খাৰু, যিটো এই ডিজাইনটোৰ লগতেই সুন্দৰকৈ মিলি যায়। এইটো ষ্টন হেৱালি বেংগল। তাৰপিছত শ্বেয়াৰ কৰিব বিচাৰিছোঁ এইটো এটা ডিজাইন। এইটো হ'ল আপোনাৰ জোৰ ময়ূৰ ডিজাইন, ৰেড ব্লেক আৰু ব্লু কণ্ট্ৰাষ্টত আছে। কমপ্লিটলি চিলভাৰ বেছ হয়। এইটো এটা ডিজাইন। ইয়াৰিংযোৰ ইয়াৰে টপ হৈ আছে, কিন্তু আপোনালোকে ইয়াৰিংযোৰ আপোনালোকে হেঙিঙো ল'ব পাৰে বা ঝুমকা বনাইও ল'ব পাৰে, কিন্তু অপশ্যনেল হয়। বা এইটো নেকলেছ টাইপতো আপোনালোকে বনাই ল'ব পাৰে। আৰু এটা ডিজাইন দেখুৱাইছোঁ এইটো ট্ৰেডিশ্যনেল যিটো আমাৰ কেঁচা সোণৰ জাপি হয় সেইটো হয়, বিগ চাইজ, কমপ্লিট চিলভাৰ বেছ, গল্ড ফইল ডিউজ আৰু ষ্টন ৱৰ্ক। ইয়াত মই ইয়াৰিংযোৰ হেঙিং কৰিছোঁ, আপোনালোকে টপ হিচাপেও ল'ব পাৰে। ঠিক তেনেকুৱা আৰু এটা ডিজাইন শ্বেয়াৰ কৰিছোঁ। এইটো কমপ্লিট কেঁচা সোণৰ হয়, জোনবিৰি ছেট। আমি ইয়াতে লং মটৰমালা চেইন এডাল ইউজ কৰিছোঁ, দুটা বাখৰ মণি ইউজ কৰিছোঁ আৰু এটা গলপটা মেচিং গলপটা এটা এড কৰা হৈছে, যিটোত আমি দুগদুগী আৰু গাগৰি ডিজাইনটো দিছোঁ। আৰু আপোনালোকে ভাল পাব ডিজাইনটো। এইটো এটা কমপ্লিট ছেট হয়, ব্ৰাইডেল ছেট। নেক্সট মই দেখুৱাব বিচাৰিছোঁ এটা ষ্টনৰ ছেট। এইটো সাধাৰণতে মোক মংগলসূত্ৰ টাইপ ডিজাইনৰ কাৰণে ডিমাণ্ড কৰি থাকে, তো মই তেনেকুৱা এটা বনাবৰ কাৰণে ট্ৰাই কৰিছোঁ। জাস্মিন ফুলৰ এটা ডিজাইন দি পেলাই তাত মই ব্লেক মণি ইউজ কৰিছোঁ আৰু লগতে আৰু এটা ডিজাইন ওপৰত আছে। এইটো গলপটা বা নেকলেছৰ ডিজাইন হয়, যিকোনো অকেজনৰ কাৰণে সুইটেবল হয় আৰু কমপ্লিটলি চিলভাৰ বেছ আৰু গল্ড পলিছড ৱৰ্ক হয়। নেক্সট দেখুৱাব বিচাৰিছোঁ আৰু এটা ডিজাইন। এইটো আপোনাৰ ময়ূৰ ডিজাইনেই হয়, জোৰ ময়ূৰ ডিজাইন হয়। তলত দুগদুগী আছে, ইয়াৰিংযোৰ দুগদুগী ইয়াৰিং আমি দিছোঁ। ইয়াত মিডিয়াম চাইজ আছে, আপোনালোকে বিচাৰিলে ডাঙৰ কৰিও ল'ব পাৰিব। লগত মই এডাল গলপটা এড কৰিছোঁ, ধানখিৰা গলপটা, যিটো ধুনীয়াকৈ ছেটটোৰ লগত মেচিং হৈ যায়, যিহেতু এই ডিজাইনটোৱে আমাৰ জোৰ ময়ূৰটোতো আছে, তো সেইটো আমি গলপটা হিচাপে তাত এড কৰিছোঁ। এইটো এটা ব্ৰাইডেল ছেট হয়, বাট যিকোনো অকেজনৰ কাৰণে বা বিয়াৰ কাৰণে যিকোনো মহিলাই পিন্ধিব পাৰে। নেক্সট মই দেখুৱাব বিচাৰিছোঁ এটা মানটাচা ডিজাইন, বাট মানটাচা হাৰ নহয় এডাল। সাধাৰণতে মানটাচা হাৰ বনাওঁ আমি, তো কেতিয়াবা এনেকুৱা হৈ যায় যে মানটাচা হাৰডাল বহুত বেছি হেভি হৈ যায়, তো চবেই পিন্ধিব অলপ দিগদাৰ পায়। তো সেইকাৰণে মই এইডাল বনাইছোঁ। এইডাল গলপটা ডিজাইনত বনোৱা হৈছে মানটাচাটো।
অকমান সৰু হয় সাইজটো যাতে মানে যিকোনো মহিলাই কেৰি কৰিব পাৰে ইয়াৰিংজুৰ মই জাস্ট টপ ৰাখিবলৈ হেঙিং কৰি দিছোঁ কিন্তু আপোনালোকে বিচাৰিলে এইটো ঝুমকা বনাই ল'ব পাৰিব নেক্সট মই দেখুৱাব বিচাৰিছোঁ এটা সিম্পল ডিজাইন বাট হাই ডিমাণ্ডত থাকে এইটো মই ব্লেকত ৰাখিছোঁ যিকোনো কালাৰতে আপোনালোকে ল'ব পাৰিব এইটো কুহিপাত ডিজাইন খুব সিম্পল আৰু যিকোনো শাড়ী বা মেখেলা চাদৰ যিকোনো ড্ৰেছৰ লগতে ধুনীয়াকৈ মেচিং হৈ যায় এইটো কমপ্লিট সিলভাৰ বেস হয় নেক্সট মই দেখুৱাব বিচাৰিছোঁ আৰু এটা ডিজাইন এইটো কমপ্লিট ষ্ট'নত ৰাখিছোঁ হোৱাইট ষ্ট'নত আছে হোৱাইট ষ্ট'ন ৰাণী হাৰ লগত এইটো ইয়াৰিং কমপ্লিট সিলভাৰ বেস আৰু গোল্ড পলিশ ৱৰ্ক হয় আৰু ষ্ট'ন ৱৰ্ক ফাইন ফিনিশিং নেক্সট মই দেখাব বিচাৰিছোঁ আৰু এটা ডিজাইন এইটো এটা ময়ূৰ ডিজাইন ময়ূৰ জুনবিৰি ডিজাইন হয় এইটো এইযোৰ ইয়াৰিং এইটো এটা সেট আৰু লগত মই এটা সিম্পল এনে মানে গল নেকলেছ টাইপত এটা সিম্পল ৰাখি থৈছোঁ এবাৰ পিওৰ সিলভাৰ বেস আৰু গোল্ড পলিশ ৱৰ্ক হয় তাৰপিছত দেখুৱাব খুজিছোঁ কিছু গলপতা এইটো সদায় হাই ডিমাণ্ডত থাকে ৰেড হোৱাইট গলপতা এডাল হাই ডিমাণ্ডত থাকে এডাল শেৱালি ফুল এইটো কষ্টিংটো বহুতে কষ্টিংটোৰ কাৰণে মোক সুধি থাকে কিন্তু এইটো অকমান কষ্টলি হয় কাৰণ এই ৰেড ষ্ট'নটোৰ ষ্টেণ্ডাৰ্ড লৈ পেলাই প্ৰাইচবোৰ হয় তো ৰেড ষ্ট'নটো যিমান ষ্টেণ্ডাৰ্ড হ'ব প্ৰাইচ ৰেঞ্জটো তেনেকৈ বাঢ়ি যায় তাৰপিছত আৰু দুটা সিম্পল পলিশ্ড আৰু মিনাকাৰী গলপতা এইটো স্কুৱেৰ থুৰিয়া গলপতা এইটো শেৱালি দুগদুগী গলপতা এইবোৰ মানে যিকোনো অকেজনত ৰেগুলাৰ ইউজৰ কাৰণে ভাল বস্তুটো মিনা কালাৰবোৰ অপচনেল হয় আপোনালোকে নিজৰ মতে কালাৰবোৰ দি পেলাই বনাই ল'ব পাৰিব নেক্সট আৰু দেখুৱাইছোঁ এইটো আছে আপোনাৰ জুৰ পেপা ডিজাইনটো ইয়াতো কেঁচা সোণত আছে আৰু কমপ্লিট সিলভাৰ বেস হয় আৰু গোল্ড ফয়েল ৱৰ্ক আৰু ইয়া বাখৰ দিয়া এইটো এটা সৰু মিনি জাপি সেট এটা যিকোনো অকেজনৰ কাৰণে সুইটেবল হয় আৰু দেখাব খুজিছোঁ এইটো নেক্সট মই শ্বেয়াৰ কৰিম আপোনালোকৰ সৈতে ঝুমকাৰ কিছুখিনি কালেকশ্যন এইটো হ'ল জাপি ঝুমকা ইয়াত জাপি আৰু ডাবল লেয়াৰ ঝুমকা বনোৱা হৈছে মই ৱেটটো অকণ বেছি ৰাখিছোঁ যাতে বস্তুবোৰ লাষ্টিং কৰে মিনা কালাৰবোৰ অপচনেল হয় আপোনালোকে নিজৰ মতে কালাৰবোৰ কৰি ল'ব পাৰিব আৰু এযোৰ ঝুমকা দেখুৱাইছোঁ এইটো ফেচ ঝুমকা বহুত পুৰণি ডিজাইন হয় এইটো মই ৰেড মিনাত ৰাখিছোঁ আপোনালোকে নিজৰ মতে মিনা কালাৰটো চইচ কৰিব পাৰিব এইটো ফুল আপোনাৰ গোটেই কাণখনেই কভাৰ কৰিব কিছুমানে ইয়াতকৈ আকৌ ডাঙৰ বিচাৰে তো ডাঙৰো বনাব পাৰিব বা ইয়াতকৈ সৰু বিচাৰিলে সৰুও বনাই ল'ব পাৰিব আৰু এযোৰ ঝুমকা দেখুৱাইছোঁ এইযোৰ এইটো স্কুৱেৰ থুৰিয়া ফুলৰ ঝুমকা সৰু সাইজ হয় আমি এইটো কেতিয়াবা ফল্ডিং ৰাখি দিওঁ আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে অপচনেল কৰি ৰাখিব পাৰে যে কেতিয়াবা টপকেও পিন্ধিব পাৰিব বা কেতিয়াবা ঝুমকা বনাও পিন্ধিব পাৰিব তো সেইটো অন অৰ্ডাৰ আমি বনাই দিওঁ এইযোৰ ঝুমকাৰ লগত বিউটিফুলি মেচ হৈ আছে এইটো মেচিং গলপতা এইটো গলপতাৰ লগত এইযোৰ ঝুমকা ধুনীয়াকৈ মিলি গৈছে আপোনালোকে এনেকৈ অৰ্ডাৰ কৰিব পাৰে এইটো গলপতা সাধাৰণতে হাই ডিমাণ্ডত থাকে তাৰপিছত মই দেখুৱাইছোঁ এটা জোনবিৰি এইটো গ্ৰীণ বৰফি ডিজাইন জোনবিৰি সাধাৰণতে মোক সোধা হয় যে 2000 বা 2200 টকাত কেনেকুৱা
গহনাবোৰ কেনেকুৱা জুৱেলাৰী আহে তো এনেকুৱা জোনবিৰি ডিজাইনবোৰ 2000 বা 2200 টকাত আহি যায় কালাৰ মিনা কালাৰবোৰ অপচনেল হয় আপোনালোকে নিজৰ মতে মিনা কালাৰ কৰি ল'ব পাৰে ইয়াৰিং আৰু 1500 to 1600ত কিছুমান ডিজাইন আহে বুলি মই কওঁ তো এনেকুৱা ঠকা ডিজাইন আৰু কিছুমান ঢোলবিৰি ডিজাইন আছে আৰু কিছুমান ইয়াতকৈ সৰু জোনবিৰি আছে যিবোৰ 1500 to 1600 তেনেকুৱা ৰেটত আহি যায় আৰু আপোনালোকে কেতিয়াবা গিফ্ট দিবৰ কাৰণে মোক এনেকুৱা কোৱা হয় যে 1000 মানৰ ভিতৰত তো তেনেকুৱা আমি কেতিয়াবা অন অৰ্ডাৰ বনাই দিওঁ তো আজি মই আপোনালোকৰ সৈতে এইখিনি ডিজাইন শ্বেয়াৰ কৰিলোঁ ইয়াৰ উপৰি আৰু কেইটামান বস্তু শ্বেয়াৰ কৰিম খাৰুৰ ডিজাইন এইটো বালা একেযোৰ বালাৰ ডিজাইন ইয়াতে মই দুযোৰ লাভ ভৰাইও ৰাখি দিছোঁ কিছুমানে লাভ ভৰোৱা বালা বিচাৰে এইবোৰত লাভ ভৰোৱা আছে ৱেটটো অকণ বেছি হয় এইটো মানে অলপ পাতল হয় বস্তুটো আৰু লাভ ভৰোৱাৰ পিছত ৱেটটো বেছি হয় বস্তুটো তো এইটো বালাৰ ডিজাইন এইবোৰ আপোনালোকৰ ডিজাইন লৈ হয় 2600ৰ পৰা 3000 লৈ তেনেকুৱা ডিজাইন আৰু ৱেট লৈ পেলাই আছে তাৰপিছত এইটো আপোনাৰ মুঠি গামখাৰু স্মল সাইজ হয় এইটো আমাৰ ষ্টাৰ্টিং 3000ৰ পৰা ষ্টাৰ্টিং হয় এপাত চাপি খাৰু ডিজাইন এইটো আপোনাৰ হাতৰ সাইজ লৈ এনে ষ্টাৰ্টিং ৰেঞ্জ হয় পাৰ পিস 25 মানে 2500 টকাকে ষ্টাৰ্টিং হৈ যায় এপাতত তো আজি এইখিনি ডিজাইন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে ডিজাইনখিনি ভাল পাইছে আৰু কিনিবৰ কাৰণে বা বুকিং বা অৰ্ডাৰৰ কাৰণে মোক কন্টেক্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব বাটনটো টিপিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিঅ'